এয়া লাহেকৈ আমাৰ অসম ভৱন প্ৰাংগণত এবাৰ অসম এছ'চিয়েশ্যন চেন্নাইয়ে জন্মাষ্টমীৰ আয়োজন কৰিছিল আৰু লাহে লাহে এয়া আমাৰ সদস্যসকল লগতে আলহী অতিথি দুই এজনে আহিবলৈ আৰম্ভ কৰিছে আৰু এইফালে নামৰ য'ত নাম হ'ব সেই জেগাখন অকণমান শান্তিত লগাই আয়োজকসকলে আগবাঢ়িছে। তাৰপিছতে কাম কাজৰ লগতে মাজে মাজে আমি ফটোৰ কাৰণেও প'ষ্ট দিছোঁ। এনেদৰে যা যোগাৰ চলি আছে। আহকচোন চাওঁ এইবাৰনো জন্মাষ্টমী আমি কেনেদৰে উপভোগ কৰিলোঁ, কেনেদৰে উদযাপন কৰিলোঁ। এইফালে লগতে প্ৰসাদ কটাটো আৰম্ভ হৈ গৈছে আৰু বাইদেৱে লিড কৰিছে খুব ধুনীয়াকৈ। এওঁলোকে তাই দেৱবৰ্ণা দেই, এইবাৰ নতুন প্ৰথমবাৰ আহিছে, আহিয়ে চিধা একদম হাতে কামে লাগি গৈছে, খুব ভাল লাগিছে। ফটো মানে ভিডিঅ' হৈ যাব মানে। আৰু এইফালে আমাৰ বেকগ্ৰাউণ্ডত মনোজৰ মানে ভইচ শুনি আছে। একদম ইমান কাম কৰিছে, কিন্তু কৰ্মব্যস্ততাৰ মাজতো মেমৰিজ ভিডিঅ' ক্লিপিং ল'বলৈ মনোজে পাহৰা নাই। গোটেই মানে অনুষ্ঠানটো খুব ধুনীয়াকৈ টুকুৰা টুকুৰকৈ লৈ থৈছে। আহকচোন চাওঁ। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড এয়া আৰু মানুহবিলাক এনেদৰে আহি আছে। তাৰপিছত অকণমান কথা বতৰা, আড্ডা, তাৰ মাজতে খুব ধুনীয়া আবেলি পৰত আমাক এয়া চাহ দিছেহি। খুব ভাল হৈছিলে চাহকাপ, গৰম গৰম চাহ খাইও আড্ডা। চাহ ভাল হৈছে দেই। আৰু সকলোৱে যিহেতু বহুত দূৰ দূৰৰ পৰা আহিছে, গতিকে চাহকাপ ধুনীয়াকৈ আবেলি খাই লৈ লাহেকৈ মানে আসন প্ৰতিষ্ঠা কৰিছে আৰু আমি প্ৰতি বছৰে জন্মাষ্টমী শ্ৰীকৃষ্ণৰ জন্ম উপলক্ষে আমি চেন্নাইবাসী ৰাইজে পাতি আহিছোঁ। এইবাৰো অসম ভৱনত আমি জন্মাষ্টমী পাতিব লৈছোঁ আৰু চেন্নাইবাসী ৰাইজৰ সদায় আশীৰ্বাদ দি থাকে। সকলোৰে স্বাস্থ্য চাকৰি সকলো আশীৰ্বাদ মই দিয়া নাই বাৰু দেই, তথাপিতে কৈছোঁ যে সকলো ফালৰ পৰা আমাৰ ভাল হয়, ভগৱানে যদি আমাক কিবাকে থাকে। সেইকাৰণে প্ৰতি বছৰ নিচিনা এইবাৰো আমি জন্মাষ্টমী অসম এছ'চিয়েশ্যন চেন্নাই আমি প্ৰতি বছৰে পাতি আহিছোঁ আৰু সেইকাৰণে সকলো ৰাইজৰ সহায় সহযোগিতা আশা কৰিছোঁ। বৰদলৈ তেখেতসকলক আমাৰ এই শৰাইৰ ওচৰলৈ বিচৰা হৈছে আৰু লগতে আমাৰ অকণমানিবিলাক প্ৰণীত, দক্ষৰী, হাৰ্দিক, স্বাস্তিকা আৰু কোন কোন আছা গোটেইবিলাক, দিশাং, সৃষ্টি, সামাৰ্থ, একো নাই, এনে মাতিছে। নহয় না, গান নহয়। আমি আচলতে
প্ৰথমতে সকলোলৈকে জন্মাষ্টমীৰ শুভেচ্ছা যাচিলোঁ আৰু আজি গোসাঁইৰ উপজা দিন বুলি গোসাঁইৰ বাৰ্থডে গিফ্ট বুলিও ল'ব পাৰে আপোনালোকে আৰু আমাৰ অকণমানীসকলেও এবাৰ এভাগী নাম মানে শিকি পেলাই ল'বলৈ প্ৰয়াস কৰিছে আমি ভাবিছোঁ যদি অকণমানি কিবাকৈ এটা বাদ্যযন্ত্ৰ যদি আমি দিব পাৰোঁ তেখেতসকলে বজাবলৈ লাহে লাহে শিকিব পাৰিব আৰু কেৱল অকণমানিসকল বুলিয়েই নহয় আমাৰ এছ'চিয়েশ্যনৰ সকলোৱে বজাব পাৰিব গতিকে আজি জন্মাষ্টমী উপলক্ষে শুভক্ষণত আমাৰ অসম এছ'চিয়েশ্যন চেন্নাইৰ কিড এণ্ড ইউথ ডেভেলপমেণ্ট ছাব কমিটিৰ তৰফৰ পৰা আমি এভাগী বাদ্য আগবঢ়াবলৈ লৈছোঁ এয়া আগবঢ়াই দিব আমাৰ ছাব কমিটিৰ সদস্য ফৰিদা নৰক তেখেতে আমাৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটেৰী আমি বিচাৰিছিলোঁ তেখেতলোকৰ হাতত আগবঢ়াই দিবলৈ অকণমানিবিলাক এইফালে আহা ধন্যবাদ আশা কৰোঁ তোমালোকে বজাবলৈ শিকিবা আৰু লাহে লাহে অন্যান্যবিলাক আমাৰ বাদ্যযন্ত্ৰ আছে সেইবিলাকো শিকি পেলাই পাৰ্গত হৈ যাবা দেই থেংক ইউ আৰু কলিৰ পৰম ধৰ্ম জানা হৰি নাম শংকৰে ৰচিলে লাগি বোলাই ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় কৃষ্ণ কেৱে নাজানিলে কেৱল বসুদেৱ দিলে এই কংসৰ ভয়তে গলো থলে গৈ নন্দ যশোদা আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্দিষ্ট সময়ৰ ভিতৰত আমাৰ নামৰ সামৰণি হয় আৰু নাম সামৰণিৰ পিছত এয়া সকলোৱে
সেৱা ধৰিছে আৰু তাৰপিছত শৰাই ভাঙি প্ৰসাদ বিতৰণ। আৰু প্ৰসাদৰ লগতে আমাৰ এবাৰ জন্মাষ্টমীৰ ভোগ এইফালে ব্যৱস্থা কৰি আছে অসম ভৱনৰ পিছফালে। এইফালে চাহ বাকী আছে আৰু লগতে আছিলে লুচি ভাজি পায়স এনেধৰণে আমাৰ ভোগ। এইফালে তাৰো মানে যা যোগাৰ চলি আছে সমানে সমানে, কিয়নো প্ৰসাদ খোৱাৰ পিছতে আমাৰ আছিলে আমাৰ অসম এছ'চিয়েশ্যন চেন্নাইৰ সদস্যসকলৰ দ্বাৰা অভিনীত এখন নাট মহাৱতাৰ নৰসিংহ, ভগৱান শ্ৰীকৃষ্ণৰ নৰসিংহ অৱতাৰৰ বিষয়ে এখন খুব সুন্দৰ নাট। সেয়াও আছিলে এক অন্যতম মুখ্য আকৰ্ষণ। সকলোৱে খুব উপভোগ কৰে নাটখন। নাটখনৰ মানে এটা বিশেষকৈ সুকীয়াকৈ ভিডিঅ' বনোৱা হ'ব। ইয়াত মাত্ৰ কিছু অংশহে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আহকচোন চাওঁ। আৰু ইয়াৰ পাছতেই মহাৱতাৰ নৰসিংহ নাটখনিৰ সামৰণিৰ সমাপ্তিৰ লগে লগে আমাৰ জন্মাষ্টমীৰ অনুষ্ঠানৰ সামৰণি হয় আৰু সকলোৱে প্ৰসাদ খাই ভোগ খাই এটা খুব ভাল লগা সন্ধিয়া, ভাল লগা দিন আমি একেলগে পাৰ কৰিলোঁ। আৰু আমাৰ যিসকল অসম এছ'চিয়েশ্যন চেন্নাইৰ কৰ্মকৰ্তা, তেখেতসকলৰ অশেষ কষ্ট, অশেষ চেষ্টাৰ ফলশ্ৰুতি হিচাপে আমি খুব সুন্দৰকৈ অসমৰ বাহিৰত থাকিও, যদিও আমাৰ ইয়াত স্থায়ীকৈ নামঘৰ নাই, আমি অস্থায়ীভাৱে হ'লেও আসন প্ৰতিষ্ঠা কৰি অসম ভৱন প্ৰাংগণতে খুব সুন্দৰকৈ জন্মাষ্টমী ভাগ মানে উদযাপন কৰি এটা খুব ভাল লগা দিনৰ স্মৃতি বুকুত বান্ধি আমি ঘৰমুৱা হ'লোঁ। প্ৰতিজন সদস্য, প্ৰতিজন কৰ্মকৰ্তা, প্ৰতিজন আলহী অতিথিলৈ আমাৰ আন্তৰিক ধন্যবাদ থাকিল।